চাওক 22 জানুৱাৰী আৰু ভাৰতৰ ইতিহাসত এটা ঐতিহাসিক দিন হিচাপে স্বীকৃতি লাভ কৰিবলৈ গৈ আছে কিয়নো 22 জানুৱাৰীৰ দিনটোতে ইতিমধ্যে অযোধ্যাত যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব সেইদিনা আৰু ইতিমধ্যে সমগ্ৰ দেশ ইতিমধ্যে এই বিশেষ দিনটোক লৈ ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ৰাজ্যখনৰ আজি অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ পৰিকল্পনা চৰকাৰৰ তৰফৰ পৰা বিশেষ দিনটো আছে অৰ্ধচুটি পৰ্যন্ত হৈছে আৰু প্ৰতিখন গাঁৱে গাঁৱে প্ৰতিভাগ নামঘৰ প্ৰতিভাগ দেৱালয়ত আচলতে উক্ত দিনটো আচলতে উদযাপিত কৰাৰ আৰু ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা আহ্বান জনাইছে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে আৰু বিশেষকৈ মই এই মুহূৰ্তত আছো ঐতিহাসিক যি ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত আছো ঢেকীয়াখোৱা বৰনামঘৰ আচলতে কি পৰিকল্পনা সেইদিনাখন সেই দিনটো কেনেধৰণে উদযাপিত কি আহ্বান কিছু কথা পাতিবৰ বাবে আমি ঢেকীয়াখোৱা বৰনামঘৰৰ যি পৰিচালনা সমিতিৰ লগত আমি আছো কেনেকুৱা ধৰণৰ সেই বিশেষ যিটো দিন আচলতে ইতিমধ্যে 22 জানুৱাৰী গম পাইছে সমগ্ৰ দেশ ইতিমধ্যে সাজু হৈছে যে ৰাম মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা সেই দিনটো উদযাপন কৰিব কেনেকে ধৰণৰ প্ৰস্তুতি কেনেকুৱা 22 জানুৱাৰী দিনটো আমাৰ ভাৰতবৰ্ষৰ বাবে একেবাৰে গৌৰৱৰ দিন সেইদিনাখন আমাৰ প্ৰভু ৰামচন্দ্ৰৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ'ব সেয়েহে আমি ঢেকীয়াখোৱা বৰনামঘৰে সিদিনাখন আমি বিভিন্ন কাৰ্যসূচী লোৱা হৈছে সেয়েহে গুৰুজনে জ্বলাই থৈ যোৱা বন্তিত আমি তেল দি এখন স্থগি আগবঢ়াই এষাৰি নামৰ ব্যৱস্থা কৰা হৈছে সেয়েহে এই কাৰ্যসূচীভাগ যাতে খুব সুন্দৰভাৱে সমাপন হয় তাৰো আমি প্ৰভু ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা কৰিছোঁ যে আমি এই অসমখনে যে আমি অসমখনত প্ৰতি অনুষ্ঠানত নামঘৰত আমাৰ সকলোৱে যাতে সেইদিনাখন এগছি বন্তি জ্বলাই এষাৰি নামেৰে আমি প্ৰভু ভগৱন্তৰ কাৰ্যসূচীভাগ সুন্দৰৰূপে সুচাৰুৰূপে পালন হ'বৰ কাৰণে আমি সেৱা ল'ম আৰু অনাগত দিনত আমাৰ এই ভাৰতবৰ্ষখন বিশ্বৰ দৰবাৰত আমি চিনাকি কৰি দিবলৈ আমি সকলোকে আহ্বান জনালোঁ যে আমি যিকেইজনৰ গুৰুকেইজনৰ কলা কৃষ্টি সংস্কৃতি আমাৰ অসমৰ এইখিনি জীয়াই ৰাখিব লাগিব লগতে আমাৰ পূৰ্বৰ যি অনুষ্ঠানসমূহ আমি জীয়াই ৰাখিব লাগিব সেয়েহে সকলোকে আহ্বান জনালোঁ সেইদিনা দিনটো অসমৰ প্ৰতি ঘৰে ঘৰে এগছি চাকি জ্বলাই প্ৰভু ভগৱন্তৰ চৰণত সেৱা ল'বলৈ আমি অনুৰোধ জনালোঁ ধন্যবাদ এনেকুৱা ধৰণৰ প্ৰস্তুতি হ'ব যিহেতু এটা ঐতিহাসিক দিন আমি কৈছোঁ যে ঐতিহাসিক আৰু সেই দিনটোৰ কাৰণে ইতিমধ্যে চৰকাৰো সাজু হৈছে চৰকাৰৰ ফালৰ পৰা বিশেষ দিনটোত আচলতে সকলো কৰ্মচাৰীৰ বাবে অৰ্ধচুটি সকলো বিদ্যালয়ৰ অৰ্ধচুটি এটা সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে কেনেকুৱা ধৰণৰ কি আহ্বান জনাব আচলতে কেনেধৰণে বহু প্ৰতীক্ষাৰ অন্তত আচলতে এই দিনটো আহিছে সেইদিনা আমি ঢেকীয়াখোৱা বৰনামঘৰ আমি কৈছোঁৱেই যে গুৰুজনে জ্বলাই থৈ যোৱা বন্তিত আমি পুনশ্চ আকৌ তেল দি পেলাই সেই কাৰ্যসূচীভাগ সুচাৰুৰূপে পালন হ'বলৈ প্ৰভু আমি ৰামচন্দ্ৰৰ চৰণত সেৱা ল'ম আৰু এখনি ঠগি এষাৰি নামেৰে আমি কাৰ্যসূচী পালন কৰিম আৰু গাঁওখন আমাৰ গাঁওখনৰ প্ৰতি ঘৰে ঘৰে সেইদিনাখন বিভিন্ন ধৰণে নামঘৰ বা আমাৰ ঘৰতো তেনেকৈ ধৰণে বন্তি জ্বলাই আমাৰ প্ৰভু ভগৱন্তৰ চৰণত সেৱা ল'ব তাৰে আমি কাৰ্যসূচী আমি সম্পূৰ্ণ কৰিবলৈ 22 জানুৱাৰীলৈ আমি আগবাঢ়ি আছোঁ ধন্যবাদ জনাইছো আৰু নিশ্চিতভাৱে এনেধৰণে আচলতে সাজু হৈছে যিহেতু বিশেষ দিনটো যে নাম প্ৰসংগৰে আচলতে যি বন্তি প্ৰজ্বলন আৰু বিশেষকৈ গাঁওখনৰ প্ৰতি ঘৰৰ মানুহৰ ঘৰে ঘৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আচলতে ইতিমধ্যে এই ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰো কিন্তু সাজু হৈছে এই বিশেষ দিনটো উদযাপন কৰিবৰ বাবে এই মুহূৰ্তত টিয়কৰ পৰা মই অঞ্জন প্ৰকাশ 24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ